শোণিতপুৰৰ চাৰিদুৱাৰ ৰাজচক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁও জলমগ্ন। যোৱা নিশাৰে পৰা অহা নেৰানেপেৰা বৰষুণৰ ফলত নদুৱাৰ সমষ্টি চাৰিদুৱাৰৰ ৰাজচক্ৰৰ অন্তৰ্গত মৰিখুটি, চপালগা, দুৱাঙনি, দক্ষিণখিলা, গামানি, বগীজলকীয়া আদি কৰি কেইবাখনো গাঁও পাহাৰৰ পৰা নামি অহা পানীত জলমগ্ন হৈ পৰিছে। ঘৰৰ খিৰিকীৰে বাগৰিছে পানী। ইপিনে বানপীড়িতৰ খবৰ ল'বলৈ উপস্থিত হৈছেহি নদুৱাৰৰ বিধায়ক পদ্ম হাজৰিকা। একাঠু পানীত নামি ৰাইজৰ ওচৰত বিধায়ক পদ্ম হাজৰিকা খাদ্য সামগ্ৰী বিতৰণ কৰিলে বিধায়কগৰাকীয়ে। যি যোৱা ৰাতি আচলতে লেট নাইট যি এক ইয়াত পাহাৰীয়া পানী সোমাইছে, অৰুণাচলৰ পৰা আচলতে পানী সোমাইছে। ইয়াত আজি মই বিধায়ক হোৱা ইমান দিন হ'ল যে এই অঞ্চলটোত তেনেকুৱা পানী সোমোৱা ঘটনা ঘটা নাছিলে। কিন্তু আজি কি কাৰণে এনেকুৱা যে পাহাৰৰ পানীটো কেনেকৈ আহি সোমাইছে যে মানুহ বৰ আতংকিত হৈছে। আৰু আমাৰ জিলা প্ৰশাসন সম্পূৰ্ণ প্ৰস্তুত। আমাৰ তেওঁলোকে যিকোনো পৰিস্থিতি চম্ভালিব পৰাকৈ নিজকে প্ৰস্তুত ৰাখিছে। আৰু আমিও যিমান পাৰোঁ গোটেই খা খবৰখিনি লৈ প্ৰয়োজনীয় ব্যৱস্থা ল'বৰ কাৰণে যিখিনি প্লেনিং কৰিব লাগে সেইখিনি আমি কৰি সাজু আছোঁ। যে বিপদত পৰা মানুহক উদ্ধাৰ কৰিবৰ কাৰণে, সহায় কৰিবৰ কাৰণে আমি সকলো দিশৰ পৰা আমাৰ দলীয় সতীৰ্থ সকলো, আমাৰ জিলা প্ৰশাসন সকলো আমি একেলগে আচলতে এই গোটেই কথাখিনি আলোচনা কৰি কেনেধৰণে যদি প্ৰয়োজন হয় মানুহক সহায় কৰিব পাৰি তাৰ কাৰণে আমাৰ প্ৰস্তুতি সম্পূৰ্ণ আছে। আৰু আমি ইয়াত আছোঁৱেই। খবৰ পোৱাৰ লগে লগে আমি যোগাযোগ কৰি পেলাই যিমানখিনি পাৰোঁ আমি স্পটত আছোঁ। গতিকে আমি প্ৰয়োজনীয় সহায় সহযোগ ৰাইজক কৰিবৰ কাৰণে সকলো ফালৰ পৰা আমি প্ৰস্তুত আছোঁ। আমি এতিয়া মানুহে যিহেতু ঘৰত বনাব পৰা অৱস্থা এটা নাই, চাহ একাপ কৰি খাব পৰা অৱস্থাও নাই, আমি এতিয়া খিচিৰিৰ ব্যৱস্থা কৰিছোঁ যে খিচিৰি বনাই আনি ইয়াত আৰু আমাৰ ইপিনে বোটৰো ব্যৱস্থা কৰা হৈছে য'ত আমি ৰাস্তাত যাব নোৱাৰিম। নাওৰে আমি খাদ্য সামগ্ৰী দিয়া বা তেওঁলোকৰ লগত যোগাযোগ কৰা বা তেওঁলোকক খোৱা বোৱাৰ বস্তু আমি যোগান ধৰা, এই গোটেই কামখিনি কৰিবৰ কাৰণে আমি ইতিমধ্যে সাজু হৈছোঁ।